নমস্কাৰ। এই মুহূৰ্তত চৰকাৰী ঘৰলৈ দিব ওলাইছোঁ ডাঙৰ আপডেট। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল বা যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল সেই সকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব 3,25,000 মানুহক চৰকাৰী ঘৰৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল মানুহে আগতীয়াকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই 3,25,000 মানুহক চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। কিয়নো ইতিমধ্যে 3,25,000 পৰিয়ালক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো যিসকল মানুহে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে সেই সকল মানুহে নিঃসন্দেহে চৰকাৰী ঘৰৰ টকাও লাভ কৰিব। তো অসম চৰকাৰে অসমৰ কোনটো সমষ্টিত কিমানজন মানুহক চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব, কিমানজন মানুহে কোনটো সমষ্টিৰ পৰা চৰকাৰী ঘৰ লাভ কৰিব, কেইখনমান সমষ্টিৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। এতিয়া আপোনালোকৰ সমষ্টি কেইখনৰ বিষয়ে জনাই আছোঁ। 1 নম্বৰত কোৱা হৈছে জাগিৰোডত 584, লাহৰীঘাটত 10,135, মৰিগাঁৱত 1,993, ঢিঙত 8,765। তাৰপিছত কোৱা হৈছে ৰূপহীহাটত 6,257, কলিয়াবৰত 2,055। তাৰপিছত কোৱা হৈছে চামগুৰিত 5,361, বহৰমপুৰত 4,623। তাৰপিছত কোৱা হৈছে নগাঁৱত 544, ৰহা SC 3,112, বিনাকান্দিত 8,891, হোজাইত 3,055, লামডিঙত 422, ধেমাজিত 2,839, বৰচলাত 999, তেজপুৰত 397। তাৰপিছত কোৱা হৈছে ৰঙাপাৰা 4,907। ইয়াৰ লগতে কোৱা হৈছে নদুৱাৰত 3,923, বিশ্বনাথত 5,244, বিহালীত 5,705, গহপুৰত 2,639। তো আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনাৰ সমষ্টিৰ বিষয়ে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।